নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ কঁঠালৰ ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি কঁঠাল হয়, ইয়াতে মিছা মাছ ফ্ৰাই আছে আৰু ইয়াতে আলুখিনি ফ্ৰাই কৰি লৈছোঁ, লগতে বিলাহীখিনি সৰুকৈ কাটি লৈছোঁ। ইয়াতে মছলা আছে। এতিয়া মই পাঁচফোৰণ, তেজপাত আৰু শুকান জলকীয়া দি পিঁয়াজখিনি ভালকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত আদা নহৰুৰ পেষ্টটো দি কেনে বিলাহীখিনি দি আকৌ নিমখ হালধি দি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ লৰাই দি কেনে অকণমান সময় ঢাকোন মাৰি থৈ দিম। গেছটো ল' ফ্লেমত দি থ'ব। তাৰপিছত 5 মিনিটমানৰ সময়ত আকৌ ঢাকনিখন উঠাই মছলাখিনি ধুনীয়াকৈ কাটি দিয়াৰ পিছত আপোনালোকে জিৰা আৰু গৰম মছলাৰ পেষ্ট অকণমান দি দিব। অকণমান পানী দি দিছোঁ মছলাখিনি গোটেইখিনি মিহলি হৈ যাবৰ বাবে। আৰু এতিয়া মই কাটি থোৱা কঁঠালখিনি লগতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি কেনে